কাষতে বিশেষকৈ হাইৱেৰ কাষত আজি ৰুট 17 নামৰ এখন অত্যাধুনিক যি ৰেষ্টুৰেণ্ট, সময়োপযোগী যিখন ৰেষ্টুৰেণ্ট, এই ৰেষ্টুৰেণ্টখন আমি শুভ উন্মোচন কৰিব পাই অত্যন্ত আনন্দিত হৈছোঁ। আৰু এই ৰেষ্টুৰেণ্টখনে বিলাসীপুৰবাসীৰ দীৰ্ঘদিনীয়া এটা অভাৱ পূৰ্ণ কৰিল বুলি আমি অনুভৱ কৰিছোঁ। সেইকাৰণে যে ইয়াত সম্পূৰ্ণ আধুনিক, ইয়াত অত্যাধুনিকভাৱে ৰেষ্টুৰেণ্টখন বনোৱা হৈছে। আৰু ইয়াত এটা ভাল এক কাপ চাহ খাবৰ কাৰণে, ভাল এক কাপ কফি খোৱাৰ কাৰণে, এসাঁজ আহাৰৰ কাৰণে খুব সুন্দৰ ইয়াত ব্যৱস্থাপনা আমি আহি দেখা পাইছোঁ। আৰু এটা নিৰিবিলি এটা পৰিৱেশ, এটা মাইণ্ড ৰিফ্ৰেছমেণ্ট কৰাৰ কাৰণে খুব এটা অত্যাধুনিক সা সুবিধা এই ৰুট 17ত আহি দেখা পাই অত্যন্ত মই আনন্দিত হৈছোঁ। আৰু ৰেষ্টুৰেণ্টখন ইয়াত দুজন স্থানীয় উদ্যমী যুৱক, ক্ৰমে আমাৰ সঞ্জিত নাথ ডাঙৰীয়া আৰু মোৰ ভাতৃপতি মিথুন চক্ৰৱৰ্তী ডাঙৰীয়া, যি প্ৰচেষ্টা, এই প্ৰচেষ্টাক মই সঁচাকৈ বহুত শলাগ লৈছোঁ আৰু দুয়োজনকো অভিনন্দন দিছোঁ। এই ৰেষ্টুৰেণ্টখন কেৱল মাত্ৰ ৰেষ্টুৰেণ্ট হয় আমাৰ কাৰণে নহয়, ইয়াৰ জৰিয়তে এই যে দুই আমাৰ উদ্যমী যুৱক মিথুন চক্ৰৱৰ্তী আৰু আমাৰ সঞ্জিত নাথ ডাঙৰীয়া, এই প্ৰচেষ্টা মই এইকাৰণে শলাগ লৈছোঁ যে বৰ্তমানৰ পৰিৱেশ পৰিস্থিতিত আত্মনিৰ্ভৰশীলতাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি আহ্বান জনাইছিল, আজি এই ক্ষেত্ৰত দেখা গৈছে যে দুয়োজনে শিক্ষিত যুৱক এই ক্ষেত্ৰত আত্মনিৰ্ভৰশীলৰো এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। তাৰ কাৰণে মই দুয়োজনকে পুনৰ বহুত ধন্যবাদ আৰু মই অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আছে আহক সকলোৱে আমাৰ ইয়াত আহি, এটা মই ক'লোঁ যে সুন্দৰ প্ৰাকৃতিক ইয়াত নেচাৰেল পৰিৱেশত একাপ চাহ খাওক, কফি খাওক, এসাঁজ ভালকৈ আহাৰ খাওক। আহি ইয়াত আমি ভাতটো সকলোতে পাওঁ, কিন্তু ইয়াত আহি এটা ভাল মানে ৰিফ্ৰেছমেণ্ট, এটা ভাল মানসিকতা, ভাল এটা আমাৰ পৰিৱেশ ইয়াত আছে। গতিকে সমূহ আমাৰ যি গ্ৰাহক সমূহ আমাৰ এই ৰাইজক মই ইয়ালৈ অহাৰ কাৰণে মই আপোনাৰ এই চেনেলসমূহৰ জৰিয়তে সকলোলৈ মই আহ্বান কৰোঁ। ৰেষ্টুৰেণ্ট আমি নাম দিছোঁ ধাবা বুলি, মানে বেলেগে ধাবা বুলি বেলেগ হৈ গ'লে কিন্তু নাই, ইয়াত এটা ফেমিলি ৰেষ্টুৰেণ্ট হয়। ইয়াত আমি সৰু বাচ্চা চবে ল'ৰা ছোৱালীৰ কাৰণে খেল ধেমালিৰ ব্যৱস্থা কৰিছোঁ আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ ভিতৰত তাতে আহি কেনে মানুহ অলপ বহি বাৰ্তালাপ কৰিব পাৰে, এইখিনি ব্যৱস্থা কৰিছোঁ। এতিয়া আমি যিখিনি কৰিছোঁ সেইখিনি আমি কৰিছোঁ। এতিয়া যিখিনি চাবলৈ যিকেইজন মানুহ আহিছে বা মই মাতিছোঁ মোৰ বন্ধু বান্ধৱ, সিহঁতৰ পৰা অকণমান লগ যে কেনেকুৱা হৈছে, কেনেকুৱা লাগিছে, সিহঁতে ক'ব পাৰিব যে বস্তুটো কেনেকুৱা হৈছে। ৰেষ্টুৰেণ্টখন আমাৰ বিলাসীপাৰা হাইৱেৰ কাষতে নেশ্যনেল ৰুট 17, কিন্তু এইটো আমাৰ ৰাণীগঞ্জ জিপিত পৰি গৈছে, এইটো টাউনত নহয়, কিন্তু বিলাসীপাৰাৰ কাষতে। কি আইটেম আছে ইয়াত? আইটেম যিবিলাক ৰেষ্টুৰেণ্টত থাকেই চব আইটেমে আছে, 150 আইটেম আছে। ধন্যবাদ।